নমস্কাৰ আসাম ষ্টাডি সমূহ দৰ্শকক পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈছে 12 জুলাই শনিবাৰ। আজি দিনটো কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে আৰু এনেকা ধৰণৰ খবৰসমূহ দৈনিক চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটাকৈ লাইক কৰি দিব। নমস্কাৰ, আজি দিনটো প্ৰথমটো ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আহি পৰিছে। 16 জুলাইত এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰগে। 6 গাঁৱৰ কংগ্ৰেছ কৰ্মীৰ সভাত অংশগ্ৰহণ ল'ব কংগ্ৰেছৰ দুই শীৰ্ষক নেতাই। আজিৰ দিনটো প্ৰথমটো ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আহি পৰিছে। 16 জুলাইত এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰগে। আনফালে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰগেৰ অসম ভ্ৰমণৰ প্ৰাক্ষণত জিলাই বৰ্তমান প্ৰস্তুতি সম্পৰ্কে আলোচনা অনুষ্ঠিত কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। শুক্ৰবাৰে বিশ্বনাথ চাৰিআলি জিলা কংগ্ৰেছৰ ৰাজীৱ ভৱনত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকী। ভূপেন বৰা বিশ্বনাথত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীৰ অসম ভ্ৰমণ সম্পৰ্কে মন্তব্য কৰাৰ লগতে বিৰাশী পাৰাত হোৱা উচ্ছেদ অভিযান, সাংবিধানিক নিগ্ৰহৰ ঘটনা, অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ বিতৰ্কিত মন্তব্য কৰা এবিএম চুৰ নেতাৰ বিৰুদ্ধেও কেতবোৰ গুৰুত্বপূৰ্ণভাৱে প্ৰতিক্ৰিয়া আগবঢ়াই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। পুনৰবাৰ আসাম ষ্টাডি সমূহ দৰ্শকক জনাবলৈ চেষ্টা কৰিছো। 16 জুলাইত এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰগে। 6 গাঁৱৰ কংগ্ৰেছ কৰ্মীৰ সভাত অংশগ্ৰহণ ল'ব কংগ্ৰেছৰ এই দুই শীৰ্ষ নেতাই। এটা ব্ৰেকিং নিউজ আজিৰ দিনটো। 16 জুলাইত এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰগে। আজিৰ দিনটো আন এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে। নামাজ পঢ়িবলৈ যোৱা লোকক উভতাই পঠিয়ালে প্ৰশাসনে। আখৰি জুম্মা নামাজত অংশগ্ৰহণত আৰক্ষীৰ বাধা দেখিবলৈ পোৱা গৈছে। কান্দোনত ভাগি পৰিছে বৰ্তমান মুছলমান লোকসকল। আজিৰ দিনটো দ্বিতীয়টো ব্ৰেকিং নিউজ। গোৱালপাৰা কৃষ্ণাইত উচ্ছেদস্থলীত হাহাকাৰ পৰিস্থিতি হৈছে মুছলমানৰ। নামাজ পঢ়িবলৈ যোৱা লোকক উভতাই পঠিয়ালে প্ৰশাসনে। বেৰিকেড বান্ধি মছজিদৰ সন্মুখত নামাজত অংশগ্ৰহণত বাধা আৰক্ষী প্ৰশাসনৰ। আখৰি জুম্মা নামাজত অংশগ্ৰহণত আৰক্ষীৰ বাধা দেখিবলৈ পোৱা গৈছে। নামাজ পঢ়াৰ বাবে অনুমতি বিচৰাৰ পিছতো উভতাই পঠিয়ালে আৰক্ষীয়ে। জুম্মা নামাজ পঢ়িবলৈ নাপাই কান্দোনত ভাগি পৰিছে বৰ্তমান মুছলমান লোকসকল। আল্লাহৰ নাম লোৱাটো বাধা প্ৰদান কৰাৰ অভিযোগ কৰিছে মুছলমান লোকসকলে। মহৰমৰ পবিত্ৰ আখৰি জুম্মা নামাজ পঢ়িবলৈ গৈছিল মুছলমান লোকসকল। ইয়াৰ পিছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া, তীব্ৰ প্ৰতিবাদ সৃষ্টি কৰিছে বৰ্তমান মুছলমান লোকসকলে। গোৱালপাৰা কৃষ্ণাইত উচ্ছেদস্থলীত বৰ্তমান হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে মুছলমান লোকসকলৰ। নামাজ পঢ়িবলৈ যোৱা লোকক উভতাই পঠিয়ালে প্ৰশাসন চৰকাৰে। বেৰিকেড বান্ধি মছজিদৰ সন্মুখত নামাজত অংশগ্ৰহণ বাধা কৰিছে বৰ্তমান আৰক্ষী প্ৰশাসনে। আখৰি জুম্মা নামাজত অংশগ্ৰহণত আৰক্ষীৰ বাধা দেখিবলৈ পোৱা গৈছে। নামাজ পঢ়াৰ বাবে অনুমতি বিচৰাৰ পিছতো উভতাই পঠিয়ালে আৰক্ষী বিষয়াই। জুম্মা নামাজ পঢ়িবলৈ নাপাই কান্দোনত ভাগি পৰিছে বৰ্তমান মুছলমান লোকসকল। আনফালে কঁপিছে সমগ্ৰ ৰাজ্য। জুম্মা নামাজৰ পিছতে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে বৰ্তমান মুছলমান লোকসকল। জুম্মা নামাজৰ পিছতে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামিল মুছলমান লোকসকল। মুছলমানৰ প্ৰতিবাদত বৰ্তমান কঁপিছে সমগ্ৰ ৰাজ্য। নামনি অসমত চলা উচ্ছেদক অমানৱীয় আখ্যা দি প্ৰতিবাদ কৰিছে মুছলমান লোকসকলে। উচ্ছেদিতক পুনৰ সংস্থাপন দিব লাগে। তেওঁলোকে দাবী কৰিছে যে উচ্ছেদিতক পুনৰ সংস্থাপন দিব লাগে। বেআইনী উচ্ছেদ বন্ধ কৰক তেওঁলোকৰ দাবী। বিজেপি শাসনত অহাৰ পৰাই মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি লৈছে বিজেপি চৰকাৰে। হিন্দু মুছলিম ভাই ভাই শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। অসমীয়া পৰিষদে সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ। দক্ষিণ কামৰূপৰ ডেকাচাঙত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। আজিৰ দিনটো আন এক ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আহি পৰিছে। ধুবুৰী উচ্ছেদ প্ৰসংগক লৈ ৰকিবুল হুছেইনৰ কটাক্ষ দেখিবলৈ পোৱা গৈছে। বদৰুদ্দিন আজমলাই হিমন্ত বিশ্ব শৰ্মাৰ সুৰত সুৰ মিলাই কথা কৈছে আৰু উগ্ৰ পিঠা দুয়ো বৰপি একগোট হৈছে বুলি কৈছে ৰকিবুল হুছেইনে। এটা অতিকৈ ব্ৰেকিং নিউজ আহি পৰিছে। ধুবুৰী উচ্ছেদ প্ৰসংগক লৈ ৰকিবুল হুছেইনৰ ডাঙৰ কটাক্ষ অহা দেখিবলৈ পোৱা গৈছে। বদৰুদ্দিন আজমলাই হিমন্ত বিশ্ব শৰ্মাৰ সুৰত সুৰ মিলাই কথা কৈছে আৰু উগ্ৰ পিঠা দুটা বৰপি একগোট হৈছে বুলি ৰকিবুল হুছেইনে কটাক্ষ কৰিছে। আৰু আনফালে কংগ্ৰেছৰ হৈ আনুষ্ঠানিক প্ৰতিশ্ৰুতি সাংসদ ৰকিবুল হুছেইনৰ। কংগ্ৰেছ চৰকাৰ আহিলে ভূমিহীনক মাতি দিব বুলি প্ৰতিশ্ৰুতি কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ হৈ আনুষ্ঠানিক প্ৰতিশ্ৰুতি কৰিছে সাংসদ ৰকিবুল হুছেইনে। কংগ্ৰেছ চৰকাৰ আহিলে ভূমিহীনক মাতি দিব কংগ্ৰেছে। কংগ্ৰেছৰ হৈ আনুষ্ঠানিক প্ৰতিশ্ৰুতি ৰকিবুল হুছেইন। আজিৰ দিনটো আন এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ডাঙৰ মন্তব্য আহি পৰিছে। শিৱসাগৰ আৰু চৰাইদেউৰ 5টা সমষ্টিতে প্ৰাৰ্থী দিব কংগ্ৰেছ দলে। কংগ্ৰেছ দলে শিৱসাগৰ আৰু চৰাইদেউৰ 5টা সমষ্টিতে প্ৰাৰ্থী দিব। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ডাঙৰ মন্তব্য আহি পৰিছে আৰু তেওঁ কৈছে যে লাগিলে আমি ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰোঁ, কিন্তু আমি শিৱসাগৰ আৰু চৰাইদেউত 5টা সমষ্টিতে আমি প্ৰাৰ্থী দিম কংগ্ৰেছ দলে। এটা অতিকৈ ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আহি পৰিছে। শিৱসাগৰ আৰু চৰাইদেউৰ 5টা সমষ্টিতে প্ৰাৰ্থী দিব কংগ্ৰেছ দলে। ৰাইজৰ দলৰ মিত্ৰতা তেওঁলোকে নৎসাত কৰিব পাৰে কংগ্ৰেছ দলে। দেৱব্ৰত শইকীয়াৰ ডাঙৰ মন্তব্য আহি পৰিছে আজিৰ দিনটোৰ। আজিৰ দিনটো আন এক ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আহি পৰিছে। উচ্ছেদিতৰ কাষলৈ যোৱাৰ অঘোষিত প্ৰতিযোগিতা চলি
চলিছে বৰ্তমান অসমত অখিল গগৈৰ পিছত এইবাৰ ৰকিবুল হুছেইন উচ্চেইটৰ সমানে সমানে ৰকিবুলে কান্দিছে এই মুহূৰ্তৰ আনেক ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আহি পৰিছে উচ্চেইটৰ কাষলৈ যোৱাৰ অঘোষিত প্ৰতিযোগিতা বৰ্তমান চলা দেখিবলৈ পোৱা গৈছে উচ্চেইটৰ কাষত এতিয়া থিয় দিয়াৰ প্ৰতিযোগিতাত নেতাসকল অখিল গগৈৰ পিছত এইবাৰ ৰকিবুল হুছেইন উচ্চেইটৰ সমানে সমানে ৰকিবুলেও কান্দিছে ধুবুৰীত উচ্চেইটৰ কাষত থিয় দি চকুপানী সাংসদ ৰকিবুল হুছেইনৰ দেখিবলৈ পোৱা গৈছে উচ্চেইটক মহিলা খাবতে হুকুকে কান্দিলে ৰকিবুল হুছেইনে উচ্চেইটৰ 96 ঘণ্টাৰ পিছতহে উচ্চেইটৰ খবৰ ল'বলৈ সময় পোৱা সাংসদগৰাকীৰ চকুত চকুলো বৰ্তমান দেখিবলৈ পোৱা গৈছে উচ্চেইটৰ কাষলৈ যোৱা অঘোষিত প্ৰতিযোগিতা চলিছে বৰ্তমান মন্ত্ৰী এমএলএ সকলৰ আজিৰ দিনটো আনেক ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আহি পৰিছে তেওঁৰ মন্তব্য আহিছে যে মই এনে এখন বিটিআৰৰ সপোন দেখো যিখন বিটিআৰত কোনো জনগোষ্ঠীৰ লোক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰে সকলোৱে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আহি পৰিছে মই এনে এখন বিটিআৰৰ সপোন দেখো বুলি কৈছে তেওঁ যিখন বিটিআৰত কোনো জনগোষ্ঠীৰ লোক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰে সকলোৱে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকী ডাঙৰ মন্তব্য আহি পৰিছে আজিৰ দিনটো আনেক ভাল খবৰ আহি পৰিছে লাখ লাখ ষ্টুডেণ্টৰ বাবে মেট্ৰিক পৰীক্ষা 2026 বৰ্ষত আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা 2026 বৰ্ষত যিসকল ষ্টুডেণ্টে দিবলৈ গৈ আছে আৰু ক্লাছ 11ত যিসকল ষ্টুডেণ্টে পঢ়ি আছে তো তেওঁলোকৰ বাবে এটা অতিকৈ ভাল খবৰ আহি পৰিছে পৰীক্ষাৰ সকলো ছাবজেক্টৰ PDF আছে নোটছ আছে আৰু অনলাইন ক্লাছ আছে যোনসকল ষ্টুডেণ্টে এই ইচ্ছুক এই ক্লাছৰ বাবে বা এই নোটছ ল'বৰ কাৰণে তেওঁলোকে 9395157583 এইটো ফোন নম্বৰ তেওঁলোকে মিছ কল নহলে হোৱাটছএপত মেছেজ কৰিলে তেওঁলোকে পাই যাব PDF অনলি 79 रुपीस ওয়ান সাবজেক্টত আৰু যদি গোটেইটা সাবজেক্ট লয় লগতে তেওঁলোকে যদি 6 মাহৰ ফ্ৰী কোৰ্স লয় তেনেহলে তেওঁলোকে 400 रुपीस পে কৰিলে হল মেট্ৰিক পৰীক্ষা 2026 বৰ্ষত যিসকল ষ্টুডেণ্ট দিবলৈ গৈ আছে আৰু যিসকল ষ্টুডেণ্টে 2026 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা দিবলৈ গৈছে তো তেওঁলোকৰ কাৰণে কমন PDF ইনোটছ আহি গৈছে যিসকল ষ্টুডেণ্টে ইচ্ছুক এই PDFৰ কাৰণে তেওঁলোকে এতিয়াই কন্টাক্ট কৰিব পাৰে 9395157583 ফোন নম্বৰ তেওঁলোকে ডেসক্ৰিপচনতে পাই যাব আজিৰ দিনটো শীৰ্ষক কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিলে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ দৈনিক চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটাকৈ লাইক কৰিব আৰু সকলো বন্ধু-বান্ধৱীকে এইটো ভিডিও শ্বেয়াৰ কৰি দিব ষ্টুডিওৰ পৰা মই সুবৰাই বিদায় লৈছো ধন্যবাদ জয় অসম জয় হিন্দ